ৰাজনীতিৰ অত্যাচাৰলৈ ভয় কৰা এজন লোক ৰিয়েল লাইফৰ লগতে ৰিয়েল লাইফতো হিৰো সেই লোকজন যিজনে মুখ্যমন্ত্ৰীৰ পদৰ দৰে লোভনীয় পদক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে ৰাজনীতি মানেই ক্ষমতাৰ খেল পিছে এই ক্ষমতাৰ শীৰ্ষ পদবীৰ লোভনীয় প্ৰস্তাৱ পায়ো প্ৰত্যাখ্যান কৰা লোকো আছে এইখন দেশত আপুনি জানেনে তেওঁ কোন হয় তেওঁ আন কোনো নহয় তেওঁ হৈছে কোভিড কালত জনতাৰ কাষত থিয় দি প্ৰকৃত যোদ্ধা হিচাপে মানুহক সেৱা কৰা অভিনেতা সোনু সুদ মুখ্যমন্ত্ৰী পদৰ প্ৰস্তাৱ কিয় নাকচ কৰিলে সোনু সুদে কোনে দিছিল এই প্ৰস্তাৱ আজি আমি জনাম এজন ৰিয়েল লাইফৰ পৰা ৰিয়েল লাইফত হিৰো হোৱা এজন ব্যক্তিৰ বিষয়ে কোভিড মহামাৰীৰ সময়ত দুখীয়াৰ ত্ৰাণকৰ্তা হৈ পৰিছিল বলিউডৰ অভিনেতা সোনু সুদ লকডাউনত দেশৰ বিভিন্ন ঠাইত আবদ্ধ থকা প্ৰব্ৰজিত শ্ৰমিকসকলক ঘৰলৈ ঘূৰাই পঠিওৱাৰ ক্ষেত্ৰত তেওঁ বিশেষ ভূমিকা আছিল ইয়াৰ উপৰি বহু দৰিদ্ৰ ৰোগীয়া লোকক সহায় কৰি ৰিয়েল লাইফ হিৰো হৈ পৰিছে অভিনেতা সোনু ৰাজনীতি অবিহনেও সমাজৰ বাবে কাম কৰিব পাৰি বুলি ইতিমধ্যে প্ৰমাণ কৰি দিছে অভিনেতাগৰাকীয়ে শেহতীয়াকৈ ৰাজনীতিত যোগদান কৰাৰ প্ৰস্তাৱো লাভ কৰিছে সোনু সুদে আনকি মুখ্যমন্ত্ৰী পদৰ বাবেও প্ৰস্তাৱ লাভ কৰিছে অভিনেতাগৰাকীয়ে কিন্তু সেই সকলোবোৰ প্ৰস্তাৱ তেওঁ নাকচ কৰিছে শেহতীয়াকৈ এক সাক্ষাৎকাৰত এই বিষয়ে মুকলিকৈ কয় অভিনেতাগৰাকীয়ে সোনু সুদে কয় মোক মুখ্যমন্ত্ৰী পদৰ প্ৰস্তাৱ দিয়া হৈছিল সেই প্ৰস্তাৱ মই নাকচ কৰিলোঁ তাৰ পিছত মোক উপ মুখ্যমন্ত্ৰী হ'বলৈ কোৱা হ'ল দেশৰ এজন প্ৰভাৱশালী ব্যক্তিয়ে মোক এই প্ৰস্তাৱ দিছিল অভিনেতা সুদে অৱশ্যে সেই সকলোবোৰ অফাৰ নাকচ কৰিছিল অভিনেতাগৰাকীৰ মতে তেওঁ নিজৰ স্বাধীনতা হেৰুৱাব নিবিচাৰে সোনুৱে কয় মানুহে দুটা কাৰণত ৰাজনীতিত যোগদান কৰে এটা টকা উপাৰ্জন কৰিবলৈ আৰু আনটো হৈছে ক্ষমতাৰ বাবে দুয়োটাৰে প্ৰতি মোৰ আগ্ৰহ নাই ৰাজনীতিত থকাৰ দায়িত্ব বহুত মানুহক সহায় কৰিবলৈ মোক মুকলি পৰিৱেশৰ প্ৰয়োজন ৰাজনীতিত অত্যাচাৰলৈ মোৰ ভয় লাগে অভিনেতাজনে কয় এতিয়া মই ৰাজনীতিৰ বাবে সাজু হোৱা নাই বৰ্তমান মই অভিনেতা পৰিচালক হিচাপে অধিক কাম কৰিব বিচাৰোঁ মই ৰাজনীতিৰ বিৰোধী নহয় ৰাজনীতিক মই সন্মান কৰোঁ মোৰ বহু বন্ধু আছে যিসকলে ৰাজনীতিত থাকি ভাল কাম কৰি আছে উল্লেখ্য যে 2022 চনত সোনু সুদৰ ভগ্নী মালবিকা সুদে কংগ্ৰেছত যোগদান কৰিছিল পাঞ্জাবৰ মৌগা সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি অপৰ প্ৰাৰ্থী অমনদীপ কৌৰৰ ওচৰত তেওঁ পৰাস্ত হৈছিল পিছে কোনটো ৰাজনৈতিক দলে তেওঁক মুখ্যমন্ত্ৰী পদৰ অফাৰ কৰিছিল সেইটো ৰাজহুৱা কৰাৰ পৰা বিৰত থাকে অভিনেতাজনে যি সময়ত ৰাজনৈতিক দলত ক্ষমতা লাভৰ বাবে মানুহক হত্যা পৰ্যন্ত কৰিবলৈ কুণ্ঠাবোধ নকৰে তেনে সময়ত সোনু সুদে মুখ্যমন্ত্ৰী পদ ল'বলৈ অস্বীকাৰ কৰি দেশৰ ভিতৰত এক নচিৰ সৃষ্টি কৰিছে